হাতী কিমান বছৰ পাৰিছে? 7-8 বছৰ ধৰি আহি আছে হাতী। আহি ধান খাই মোৰ অৱস্থা নাইকিয়া কৰিছে। আজি 7 বছৰ ধৰি মোৰ পইচা এনেই বেকাৰ গৈ আছে। এইবাৰো গৈছে তেনেকৈ। গতিকে এইবাৰো কৰিছোঁ, ফৰেষ্টাৰক জনাইছোঁ। ফৰেষ্টাৰে মোক একো ভৰণ পোষণ দিয়া নাই। গতিকে সেইটো মই ফৰেষ্টাৰৰ লগত যোগাযোগ কৰিছোঁ। মই বোলো এইবাৰো খেতি কৰিছোঁ, যদিহে নেপাওঁ তেতিয়াহ'লে মই আৰু খেতি নকৰোঁ আৰু আপোনালোকৰ নামতহে বোলো যি কৰিব লাগে কৰি দিম আৰু। সেইকাৰণে মই কি কৰিব পৰা বাঁহ এটা কাটি ঘৰ দুৱাৰ বনাব নোৱাৰোঁ, তেওঁলোকৰ কাম বন কৰিব নোৱাৰোঁ। যি কৰি চৰকাৰে যি মুঠি দিছে তাকেই এবেলা খাওঁ এবেলা নাখাওঁ, তেনেকৈ জীয়াই আছোঁ। তাকোহে থকা জেগাকণ ভাঙি পেলাইছে, সেইটোৱেই মই অসুবিধা পাইছোঁ। হাতী ইয়াত থাকিবলৈ লৈছে নেকি? খেতিও খাইছে কেইবাবছৰ ধৰি। আজি 7-8 বছৰ ধৰি মোৰ 7,000-8,000 টকা এনেই বেকাৰ গৈ আছে। মই হাজিৰা কৰি খোৱা পইচাকেইটাও সেই তাতে খেদিছোঁ, তাতো একো পোৱা নাই আজিলৈকে।